নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ তেটাংগৰ খবৰ আমাৰ প্ৰিয় জুবিনক কেন্দ্ৰ কৰি আজি এক বিশেষ মত পোৱা কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈ তেওঁ কৈছে যে আমি দুটা মাধ্যমৰ জৰিয়তে আমি আমাৰ প্ৰিয় জুবিন গাৰ্গক উচিত ন্যায় প্ৰদান কৰিব পাৰিম যদি তদন্ত কৰাৰ পিছত গম পোৱা যায় যে আমাৰ প্ৰিয় জুবিন গাৰ্গক কোনোবাই হত্যা কৰিছে তেনে হত্যাৰ লগত জড়িত হৈ থকা অভিযুক্তবোৰক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু যদি গম পোৱা যায় যে আমাৰ প্ৰিয় জুবিন গাৰ্গক কোনোবাই হত্যা কৰা নাই কিন্তু হত্যাৰ মুখলৈ অৰ্থাৎ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে তেনে অভিযুক্তবোৰক আজীৱন কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি এক বিশেষ মত পোৱা কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈ এই মুহূৰ্তত দিবলৈ ওলাইছোঁ তেটাংগৰ খবৰ আমাৰ প্ৰিয় জুবিনক কেন্দ্ৰ কৰি আজি এক বিশেষ মত পোৱা কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈ তেওঁ কৈছে যে আমি দুটা মাধ্যমৰ জৰিয়তে আমি আমাৰ প্ৰিয় জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব পাৰিম যদি গম পোৱা যায় যে আমাৰ প্ৰিয় জুবিন গাৰ্গক কোনোবাই ষড়যন্ত্ৰ কৰি হত্যা কৰিছে তেন্তে সেই ক্ষেত্ৰত জড়িত হৈ থকা গোটেইখিনি হত্যাকাৰীক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু যদি গম পোৱা যায় যে আমাৰ প্ৰিয় জুবিন গাৰ্গক কোনোবাই হত্যা কৰা নাই কিন্তু হত্যাৰ মুখলৈ অৰ্থাৎ মৃত্যুমুখত ঠেলি দিয়া হৈছে তেনে অভিযুক্তবোৰক জীৱন দণ্ড কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি এক বিশেষ মত পোৱা কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈ তেওঁ কৈছে ভাৰতৰ আইন অনুসৰি যিসকল ব্যক্তি আমাৰ প্ৰিয় জুবিন গাৰ্গক হত্যা কৰিছে তেনে ব্যক্তিক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু যদি গম পোৱা যায় যে আমাৰ প্ৰিয় জুবিন গাৰ্গক হত্যা কৰা নাই কিন্তু মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে তেন্তে ভাৰতৰ আইন অনুসৰি তেওঁলোকক আজীৱন জেল দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি এক বিশেষ মত পোৱা কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈ আমি জানো যে আমাৰ প্ৰিয় জুবিন গাৰ্গ আৰু আমাৰ মাজত আমাক চিৰদিনৰ বাবে এৰি গুচি গৈছে আৰু আজি আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ সন্দৰ্ভত এক ডাঙৰ মত পোৱা কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈ তেওঁ কৈছে আমি দুটা মাধ্যমৰ জৰিয়তে আমি আমাৰ প্ৰিয় জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব পাৰিম যদি গম পোৱা যায় যে আমাৰ প্ৰিয় জুবিন গাৰ্গ কোনোবাই হত্যা কৰিছে তেনে হত্যাৰ লগত জড়িত হৈ থকা হত্যাকাৰীক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু যদি গম পোৱা যায় যে আমাৰ প্ৰিয় জুবিন গাৰ্গক কোনোবাই হত্যা কৰা নাই কিন্তু মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে সেই ক্ষেত্ৰত জড়িত হৈ থকা গোটেইখিনি অভিযুক্তবোৰক আজীৱন কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰাটো হ'ল ন্যায় তেনে এক বিশেষ মত পোৱা কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈ আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ সন্দৰ্ভত অখিল গগৈয়ে কি কৈছে আপোনালোকক শুনাবলৈ চেষ্টা কৰি আছোঁ যে জুবিনদাৰ ন্যায় প্ৰদানৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত ন্যায় মানে হ'ল দুটাই ন্যায় হ'ব পাৰে জুবিনদাৰ প্ৰতি ন্যায় মানে হ'ল ভাৰতৰ যিখন আগতে IPC আছিলে আজিকালি BNSS বুলি কয় BNSSৰ 103 ধাৰা অনুসৰি পানিছমেণ্ট অফ ডেথ বা ফাঁচিকাঠ বা লাইফ ইমপ্ৰিজনমেণ্ট যদিহে তেওঁ হত্যাকাণ্ড কৰা বুলি প্ৰমাণিত হয় যদি হত্যাকাণ্ড নহয় কালপেবল homicide not amounting to murder মানুহজন মাৰা নাই হত্যা কৰি দিয়া নাই কিন্তু হত্যাৰ কাৰণে মৃত্যুৰ কাৰণে ঠেলি দিলে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে লাইফ ইমপ্ৰিজনমেণ্ট তাৰমানে যিবিলাক আমাৰ অভিযুক্ত সেই অভিযুক্তবিলাকে হয় মৃত্যুদণ্ডৰ নিৰ্দেশ পাব লাগিব কোৰ্টৰ পৰা নহ'লে লাইফ ইমপ্ৰিজনমেণ্ট এই দুটাই হ'ব একমাত্ৰ